গুড নাইট ক'বলৈ হ'ল। ঠাণ্ডা দিনত চাগে সকলোৱে একদম লেপ কম্বল লৈ ধুনীয়াকৈ বিচনাত পৰিছে। কিয় ঠাণ্ডা দিন বুলি ক'লে অলপমান ভাত সাজ খোৱাও সোনকালে হয় আৰু চবে খাই ৰেডি হয়। কিন্তু আমাৰ এতিয়াও মানুহ সোমাই আছে ভিতৰলৈ লৈ নাজানো। কিন্তু সামৰণি সময়ত কাপোৰ লুটিয়াই গ'লে অকণমান দুখ লাগে আৰু কিয়নো আমি অলৰেডি হেৰি কৰিছোঁৱেই। এতিয়া জাষ্ট এটা পেয়াৰ আহি তেনেকৈ বহুত লুটিয়াই পাছত ক'লে কি মাকক আনি চাম, ইফালে আহিছে কাৰোবাৰ লগত কি কথা এইবোৰ বুজিয়ে নাপাওঁ। ইয়াৰ দাম হৈছে 10,400 হা 10,080 টকা ল'ব পাৰিব। এগালমান লুটিয়াইখিনি গ'লগৈ, এতিয়া আৰু সোমাই আছে। আকৌ এগালমান লুটিয়াই যাওক। ৰাতি বাজক 10টা, 10টা বাজিলেই যেনিবা 11টা বাজিব। এইযোৰ হৈছে 7,000 কিমান এইটো 8,000 চৰি 9,000 ৰুপিছত ল'ব পাৰিব এইযোৰ কাপোৰ। আৰু আপোনালোকৰ হাতত 7 দিন আছে, আমাৰ হাততো 7 দিন আছে এই চেলৰ বিশেষ সামৰণি মাৰিবলৈ। এইযোৰ 9,000 নেকি 7,680 ৰুপিছত ল'ব পাৰিব। সেইকাৰণে কোনোবা যদি আমাৰ এই চেলৰ বিশেষ সুবিধা ল'ম বুলি ভাবিছিলে, আৰু বিশেষকৈ সৰস্বতী পূজাও এইবাৰ জানুৱাৰীতে বুলি কৈছে, ময়ো চোৱা নাই। কিন্তু ইটোৰ কাৰণে সিটোৰ কাৰণে বুলি যে বাগৰি যায় তেনেকৈহে শুনিছোঁ। কোন তাৰিখে পৰে সেইটো একজেক্টলি কোনো নাজানে। 7,680 টকা 7,680 টকাত ল'ব পাৰিব। ধুনীয়া যোৰা ৰেডি টু ৱেৰ হৈ আছে। আৰু কাৰোবাৰ যদি কাপোৰ ইনষ্টেণ্ট চিলাবলগীয়া আছে আমাৰ গুৱাহাটী বিপণীত আনিব পাৰিব। 7,680 টকাত ল'ব পাৰিব। আৰু যিসকলে ল'ম বুলি ভাবি আছিলে আহিব পাৰিব। আপোনালোকৰ হাতত 7টা দিন আছে। আজি দিনটোতো গ'লেই, 15 তাৰিখলৈকে আমাৰ আছে চেল। সেইকাৰণে আপোনালোক আহিব পাৰিব, আহি ল'ব পাৰিব। তাৰপাছত কিন্তু একেবাৰে চেল নাই, আমি একদম বন্ধ কৰি দিম। আৰু তাৰপাছত ময়ো আৰু কাম কৰিবলৈ যামগৈ আৰু কিয়নো 7,800 টকাত ল'ব পাৰিব। আৰু বিশেষকৈ ধৰক চেলৰ সময়খিনিত অকণমান নিজে থাকিবলগীয়া হয়। ইটো সিটো কোনটো কেনেকৈ কি দিব পাৰোঁ মই সদায় চিন্তা কৰোঁ বেষ্ট প্ৰাইচত দিবলৈ। এইযোৰ ফুলিছে এইটো 7,300 টকামান আহিব। গোটেইখিনি এৰী সূতাৰে কৰা হয়, ৰেশমী পাটৰ কাপোৰ সেইযোৰ। আৰু এইযোৰ হৈছে ৰেশমী পাটৰ, খুব ধুনীয়া। এইটো কালাৰ পিন্ধি কালাৰ হয়তো ভাল নাপাব পাৰে, আৰু ধূপচাই কালাৰবোৰ ভালো লাগে, কিন্তু কাপোৰ পিন্ধি বহুত ভাল পাব, সেই কথা ক'ব পৰাকৈ বনাইছোঁ। খুবেই ধুনীয়া। আৰু এতিয়াতো এনেকৈ কটন চিল্কতো বনাই দিছে, কোনোবা বেলেগ বেলেগতো বনাইছে, বা মিক্স পাটতো বনাই দিছে। এইযোৰ কিমান 6,500 টকা ল'ব পাৰিব। আৰু ডিমাচা দিলে একে লেঠাৰি ডিমাচা দি আজৰি কৰি দিয়ে হা। এইযোৰ হৈছে ডিমাচা ডিজাইনৰ 5,000 কটন কেঁচা পাটৰ ডিমাচা ডিজাইন 5,100 টকাত ল'ব পাৰিব। টিকলি বেপানী গ্লাছ আনচোন 5,100 টকা ল'ব পাৰিব। আৰু এইযোৰ হৈছে 5,100 টকাত ল'ব পাৰিব। মই বৰ্তমান লাইভ আহি আছোঁ গুৱাহাটী বিপণীৰ পৰা। আপোনালোকৰ হাতত 7টা দিন আছে আৰু বাকী চেলৰ কাৰণে। কোনোবা যদি এই 7টা দিনৰ ভিতৰত কিবা ল'ম বুলি ভাবি আছিলে মষ্ট ৱেলকাম। তাৰপিছত কিন্তু চেল একেবাৰে নাথাকিব, আমিও সামৰি দিম অকণমান কিবা কিবি ডিজাইনো যিখিনি আছে সেইখিনি। আৰু আমি চেলত বহুতখিনি নতুন কাপোৰে উলিয়াই দিলে হ'ল। 5,100 টকাত ল'ব পাৰিব। এইযোৰো হৈছে 5,100 টকাত ল'ব পাৰিব। 5,100 ৰুপিছত ল'ব পাৰিব। 5,100 টকাত ল'ব পাৰিব। এইযোৰ হৈছে 5,100 টকা। গোটেইখিনি ডিমাচা ডিজাইন। আৰু অহাকাইলৈ আৰু কেইটামান কালাৰ দি পঠিয়াব ধেমাজিৰ পৰা। ব্লেক কালাৰ আৰু কি কালাৰ দিবা, কিবা কিবি কালাৰ দিব বুলি কৈছে। 5,100 টকাত ল'ব পাৰিব। ৰেডি টু ৱেৰ পাব ডিমাচা ডিজাইন, যিকোনো অনলাইন অফলাইন যিকোনো ল'লেও ৰেডি টু ৱেৰ পাব ডিমাচা ডিজাইনবোৰ। 5,100 টকাত ল'ব পাৰিব। 5,100 ৰুপিছত, আৰু পিন্ধি বহুত কমফৰ্টেবল পাব। এইযোৰ হৈছে 5,100 ৰুপিছত ল'ব পাৰিব 5,100 টকাত। আৰু আমাৰ যিটো চেল চলি আছে আৰু 7টা দিন, মই এনেকৈ গিলাচত নাখাওঁ, মোক কাগজত দে, এই কাগজৰ গিলাচত দে, সেইটো সিহঁতে খাই ভালকৈ নামাজে। 5,100 টকাত ল'ব পাৰিব। 5,100 টকাত ল'ব পাৰিব। ৰেডি টু ৱেৰ থাকিব। অনলাইন হ'লেও ৰেডি টু থাকিব, অফলাইন হ'লেও। য়েল্লো কেঁচা পাত দেখাব। আজি পাত কেঁচা পাতটো দেখুওৱা নহ'ব, বহুত দেৰি হৈ গ'ল আজি। সেইকাৰণে আকৌ জাপিব মেলিবলৈ কাৰণে সময় লাগে। কালি মই ৰাতিপুৱা সময়ত অকণমান মেকআপ চেকআপ কৰি ৰিলচ কেইটামান বনাম বাৰু ৰাতিপুৱাকৈ। 5,100 ৰুপিছত ল'ব পাৰিব। আৰু এইযোৰ হৈছে 5,100 ৰুপিজ। ইয়াৰ কালাৰ কম্বিনেশ্যন খুব ধুনীয়া, পিন্ধি বহুত ভাল পাব। 5,100 ৰুপিছত ল'ব পাৰিব। 5,100 ৰুপিছত ল'ব পাৰিব। আৰু এইযোৰ হৈছে কটন নুনি, মেখেলাখন হেভি নেকি, 2,180 টকাত ল'ব পাৰিব। তাত পানী 2,180 টকাত ল'ব পাৰিব অফলাইন, ৰেডি টু ৱেৰ নোহোৱাকৈ। এইযোৰ হৈছে 2,180 টকাত ল'ব পাৰিব। 2,180ত ল'ব পাৰিব। 2,180 টকাত ল'ব পাৰিব।
এযোৰ হৈছে কটন নুনি 2180 টকা। আমাৰ ধেমাজি গুৱাহাটী বিপণীখন হৈছে বেলতলাৰ ৱাৰলেছ KFC জাষ্ট অপজিট ট্ৰিনিটি স্কুৱেৰ ছেকেণ্ড ফ্ল'ৰ। আৰু আমাৰ যিটো চেল আছে সেইটো চেল আমাৰ 15 তাৰিখলৈকে থাকিব। সেইকাৰণে আপোনালোকৰ হাতত আছে 7 দিন। যিসকলে ভাবিছে এই 7 দিনৰ ভিতৰত ভাল সুবিধা ল'ব পাৰিব। ইয়াৰ দাম কটন হা 3800। এইযোৰ কিমান চাই আছোঁ বিশ্বনাথ চাৰিআলিৰ পৰা। থেংক ইউ বাইদেউ। 50-50 এযোৰ ল'ব বিচাৰিছোঁ। হা 2380 টকা 2180 টকা হ'ব ৰেডি টু ৱেৰ নকৰাকৈ। আৰু এইযোৰ 1950। আৰু এইযোৰ হৈছে কটন নুনি 1950। আৰু সৰস্বতী বুলি ক'লে হয়তো বিহুতকৈ আমাৰ ছোৱালী বা মহিলাসকল যিসকল আছে বা কলেজৰ আমাৰ টিচাৰ প্ৰফেচাৰ লেকচাৰাৰসকল 1950 বিহুতে লাগিলে আগৰ পুৰণা কাপোৰ এযোৰকে পিন্ধিবলৈ মন যাব, কিন্তু সৰস্বতী বুলি ক'লে পিন্ধা কাপোৰযোৰ এবাৰ পিন্ধিবলৈ মন নাযায়। সেইটো কাৰণে আপোনালোকে যদি এই সৰস্বতীৰ বিশেষ চেলত সুবিধা ল'ব বিচাৰিছে মষ্ট ৱেলকাম, আহিব পাৰিব। আৰু 7টা দিন আছে আমাৰ লগত আৰু আপোনালোকৰ লগত। কোনোবা যদি ভাবিছিলে আহিব পাৰিব। এইযোৰ হৈছে কটন নুনি চেল্ফ বৰ্ডাৰ 2800 টকাত ল'ব পাৰিব। 2800 টকাত ল'ব পাৰিব 2800 ৰুপিছত। আৰু এইযোৰ হৈছে নামচাইৰ। যোৱাকালি দেখাইছে, মই যোৱাকালি ক'ত গ'লোঁ একো লাইভ নকৰিলোঁ ন, আগবেলা পিছবেলা নকৰিলোঁ, দেখুওৱা নহ'ল। এইযোৰ দামটো ক'ব লাগিব। নামচাই যোৰা হোৱাইটত ধুনীয়া ৰেড আৰু হা বহুত বেষ্ট প্ৰাইচত পাইছে। 4030 ৰুপিছত পাইছে। 4030 ৰুপিছত একেই নেকি এইখিনি? এইযোৰ হৈছে নামচাইৰ, খুবেই ধুনীয়া। 4030 ৰুপিজ বেষ্ট প্ৰাইচত পাইছে। 4030 ৰুপিছত ল'ব পাৰিব। ভাল পালে স্ক্ৰীনশ্বট লৈ 9101146547 যোগাযোগ কৰিব পাৰে। আৰু মই আছোঁ একেদিন গুৱাহাটীতে, কিয়নো মই একেদিন গুৱাহাটীতে ডিউটি পৰিছে, ক'তো খেলিব নোৱাৰোঁ। যিজনী আমাৰ মেইন চাই একাউণ্ট, তাই ছুটি লৈছে 10 দিন, বছৰত এবাৰ ছুটি লয় 10 দিন লয়। ইয়াৰ দাম হৈছে 5250 টকাত ল'ব পাৰিব। তেন্তে সেইটো কেলে কম হ'ল? এইযোৰ অফিচাৰ চইচ নেকি? 5250 টকা ল'ব পাৰিব। বহুত ধুনীয়া এইযোৰ কাপোৰ। সেইকাৰণে তাই ঘূৰি অহালৈকে মোৰ ডিউটি ইয়াতে পৰিছে, চ' থাকিব লাগিব অলপ দীঘলীয়াকৈ। কি কৰোঁ জানো তাকে ভাবি আছোঁ। 5250 টকা। আৰু এইযোৰ যে বহুত ধুনীয়া, এনেকুৱা এযোৰ ল'ব পাৰে, পিন্ধিবলৈ বহুত আৰাম হ'ব। মোক গালি পাৰিবলৈ সুবিধা নাপাব, কিন্তু ক'ব লাগিব যে এই জেচিন বা সঁচাকৈ কাপোৰযোৰ ভাল লাগিছে দেই পিন্ধি, ইমান লাইট ৱেইট বুলি। কিমান 6300 টকা। আৰু এইযোৰ হৈছে অফিচাৰ চইচৰ 5250 টকাত ল'ব পাৰিব। 5250 টকাত আপোনালোকে ল'ব পাৰিব। আৰু আমাৰ চেল শেষ হ'ব 15 তাৰিখে, মানে মোৰ বাৰ্থডে পিছদিনাখনে শেষ হ'ব। আৰু একেবাৰে বাৰ্থডেলৈকে বুলি ক'লেও ধৰক অলপ হেৰি কৰিছে যেন লাগিব, সেইকাৰণে একেবাৰে 15 তাৰিখে শেষ হ'ব। এই 15 তাৰিখৰ দিনাখনো আপোনালোকে ল'ব পাৰিব। তাৰপিছত কিন্তু চেলৰ কোনো কথা নাথাকে। আৰু ইয়াৰ দাম 5704 ৰুপিছত ল'ব পাৰিব। এইখিনি গোটেইখিনি একেনে? আৰু এইযোৰ 5704 ৰুপিছত এইযোৰ কাপোৰ ল'ব পাৰিব। 5704 ৰুপিছত এইযোৰ কাপোৰ ল'ব পাৰিব। এইযোৰ হৈছে একে 6076 পিয়ৰ টচৰ ধুনীয়া যোৰা। 6000 অলপ ইফালে আহিবি মতালি। 6076 ৰুপিছত ল'ব পাৰিব। আৰু এইযোৰ হৈছে গুণা দিয়া, খুবেই ধুনীয়া পিয়ৰ টচৰ 6300 ৰুপিজ। আৰু কোনোবা যদি ভাবিছে সৰস্বতীৰ বিশেষ দিনটো লাগিলে কমেই হওক লাগিলে দামেই হওক, কিন্তু ফ্ৰেছ নিপিন 6780 ফ্ৰেছ কাপোৰ এযোৰ চবেই পিন্ধিবলৈ ইচ্ছা কৰে, যে এবাৰো নিপিন্ধা। কিয়নো আমাৰ এটা মনৰ বিশ্বাস যে আমি সৰস্বতীত পিন্ধোঁ ধুনীয়া মেখেলা চাদৰ, আৰু এবাৰ ইউজ নকৰা পিন্ধোঁ। তাকে কি হ'ল, বেয়া লাগিছেনে? হ'ব দে, কি কৰিবি, উপায় নাই। বেয়া লাগিছে বুলি কৈছে সিহঁতে। কিয় বেয়া লাগিছে জানেনে নাই? এতিয়া 2টা পেয়াৰ এনেকৈ হ'ল, অলপ আগতো এটা পেয়াৰ আছিলে আৰু এতিয়াও। আৰু এইযোৰ কিমান? ইয়াত অকণমান হেৰি আছে, 2টা পেয়াৰ আছিলে। তেনেকৈ কাপোৰ চাই যায়, লাষ্ট বন্ধ কৰা সময়ত অকণমান আমনি হয়, আৰু কিয় সময়টো অভাৰ হৈ গৈছে আমাৰ। 6000 কিমান 76 ৰুপিছত ল'ব পাৰিব। কি
কি চাবলৈ আহে কি ভাবি আহে এই ৰাতিখনত কেলে ঘৰত নাযায়গৈ বাৰু 6076 ৰুপিছত হয় আকৌ 6076 ৰুপিছত ল'ব পাৰিব আৰু এইযোৰ হৈছে ব্ৰকেটৰ আৰু 5456 মানে মেৰিট নহয় ধৰক পেয়াৰ যে ঘূৰে বিয়া পাতিবলগীয়া তেনেকৈ হৈছে 5456 আৰু এইযোৰ হৈছে এইযোৰ বহুত ধুনীয়া 6376 এইযোৰ যে বহুত ধুনীয়া কাপোৰ টচৰ ল'ব পাৰে আৰু কাপোৰৰ হেৰি ক্ষেত্ৰত আপোনালোকে কমপ্লেইন কৰিবলৈ সুবিধা নাপাব ব্লাউজটো একেবাৰে 9 ইঞ্চি 8 ইঞ্চি মাৰা হৈছে 6376 টিপ টপ ৰেডি টু ৱেৰ হৈ আছে আৰু পদ্মিনী কটনৰ চেল্ফ বৰ্ডাৰ বিপণীত আহি যদি লয় 2660 টকাত ল'ব পাৰিব 2660 ৰুপিছত ল'ব পাৰিব 2660 টকা চিলাই নাথাকিব নেকি বাইদেউ চিলাইটো নাথাকিব বাইদেউ যদি যেনেকুৱা চিলোৱা আছে তেনেকেই হ'ব ইয়াৰ দাম হৈছে 2600 মই জানো এইটো 2660 টকাত ল'ব পাৰিব 2660 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে পদ্মিনী কটনৰ চেল্ফ বৰ্ডাৰ 3900 ৰুপিছত ল'ব পাৰিব বৰ ধুনীয়া থেংক ইউ 3990 ৰুপিছ আৰু এইযোৰ হৈছে ৰেডি টু ৱেৰ হৈ আছে 2860 ৰুপিছত ল'ব পাৰিব 2860 ৰুপিছ ৰেডি টু ৱেৰ পাব পাঁচজকৰ খুব ধুনীয়া যোৰা 2860 ৰুপিছ এইযোৰ হৈছে 2860 ৰুপিছ সিফালৰ লাইটবোৰ যাচোন অফ কৰ নালাগিলে মই এতিয়া মানুহকে ডকাইত যেন নালাগে এই ইলেক্ট্ৰিচিটি বৰ্ডক মোৰ ডকাইত যেন লাগে একদম ইমান ঢিপঢিপাই যে পইচাটো কাটি লৈ যায় আগতীয়াকৈ ৰিচাৰ্জ কৰিব লাগে বৰ চিন্তাত পৰোঁ এতিয়া মানুহ নাই সেইখিনি নলগা লাইটখিনি অফ কৰ আৰু এইযোৰ হৈছে 2860 টকাত ল'ব পাৰিব 2860 টকা আৰু এইযোৰো হৈছে 2860 ৰুপিছত ল'ব পাৰিব ভাল পালে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে 2680 তেজপুৰত পাব তেজপুৰতো আছে বাইদেউ ল'ব পাৰিব আৰু আমি যোৰহাটতো অকণমান থুলমূলকৈ প্লান এটা কৰিছোঁ সেইদিনাখন এনেই এটা ভিজিট এটা আমি কৰি আহিছোঁ তাৰপিছত যোৰহাট এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিটো কিবা এটা প্ৰগ্ৰামৰ কাৰণে মাতিছিলে কিন্তু চাগে আমাৰ এনেকুৱা যাবলৈ বিশেষ সময় নহয়গৈ হ'লেও এবাৰ চিন্তা কৰিম এইবাৰ তিনিযোৰ লৈছোঁ বৰ ধুনীয়া থেংক ইউ আৰু এইযোৰ হৈছে পিয়ৰ টচৰ মেড ইন নামচাই আৰু এই ধুনীয়া যোৰা 10800 মোৰ যে চাইনাৰ বনোৱা মেখেলা চাদৰো পিন্ধিবলৈ মন গৈছে হা 10,080 ৰুপিছত ল'ব পাৰিব 10,080 ৰুপিছত ল'ব পাৰিব এইবাৰ তিনিযোৰ টচৰ ল'লোঁ বৰ ধুনীয়া থেংক ইউ ভালে কৰিলে কিয়নো সূতাৰ দাম দিনে দিনে বাঢ়ি গৈ আছে আৰু নাবাঢ়িবনো কেনেকৈ চব বস্তুৰে দেখোন দাম বাঢ়ি গৈছে ডিজেল পেট্ৰল কিবা কিবি আগতেতো পেট্ৰল বুলি ক'লে পেট্ৰল এতিয়া যে ডিজেলতো শুনিছোঁ গাড়ী তেল ভৰাব যাওঁতে প্ৰিমিয়াৰ কি তেনেকৈ বহুত বিভিন্ন হৈ গৈছে আৰু এইযোৰ হৈছে কটন কেঁচা পাটৰ ইয়াৰ 4650 ৰুপিছ আৰু এইখন হৈছে কটন কেঁচা পাটৰ শাৰী বহুত ধুনীয়া কিন্তু অকণমান চপাই দিবা নেকি শাৰীখন বহুত ধুনীয়া আৰু মন পচন্দৰ শাৰী হ'বই পিন্ধিটো মোক গালি পাৰিবলৈ মানে সুবিধা নাপাব বহুত ধুনীয়া আৰু পাঢ়িটো বিশেষকৈ বেছিকৈ ধুনীয়া ইয়াৰ দাম হৈছে 4950 ৰুপিছ এইখন হৈছে কটন কেঁচা পাটৰ শাৰী মই যে বহুত দিন হ'ল কটন কেঁচা পাটৰ শাৰী দেখুওৱা নাই আচলতে থাকে কিন্তু পাহৰি যোৱাৰ দৰে হয় 4950 ৰুপিছ চেলৰ সময়তে বিশেষকৈ এনেকৈ পাইছে নহ'লে কিন্তু 5780 নে 90 তেনেকৈ চামথিং অকণমান চপাই দিয়া বহুত ধুনীয়া এইখিনি শাৰী পিন্ধি বহুত ভাল পাব 4950 ৰুপিছত ল'ব পাৰিব বিন্দি বুটা টচৰ মেখেলা চাদৰ দেখাবচোন আজি ইমান বেছি আনা নাই আৰু এইযোৰ হৈছে কটন কেঁচা পাটৰ শাৰী ইয়াৰ দাম হৈছে 4950 ৰুপিছত ল'ব পাৰিব ইয়াৰে আৰু এটা কালাৰ এইখিনি কালাৰ বহুত ধুনীয়া চপাই দিয়া না পাৰীটো বেছি ভাল লাগিছে যেটো হালিকা পাৰি বুলি কয় এই আমাৰ যে টচৰ ৰিহাবিলাকত যে এনেকৈ ক্ষীণকৈ কিনাৰত দিওঁ এই হেতু পাৰি বহুত ধুনীয়া ইয়াৰ দাম হৈছে 4950 ৰুপিছ আৰু এখন শাৰীও বহুত ধুনীয়া 4950 ৰুপিছত ইয়াত এৰি সূতাৰে ফুল কৰিছে তথাপিও বেষ্ট প্ৰাইচত সেল বুলি ক'লে কিছুমান অকমান লছতে গৈছে আৰু এইফালে হৈছে পিংক কালাৰ কিছুমানে কয় বগা নালাগে লেতেৰা হয় পিংক কালাৰ দিয়ক সেইকাৰণে দি দিলোঁ পিংক হেৰি 800 পৰিব একদম ষ্টেণ্ডাৰ্ড সাইজ ডাঙৰ আহল বহৰ 800 ৰুপিছ পৰিব এনেকৈ পিংক কালাৰৰ যদি পিলো কভাৰ যদি কোনোবাই ল'ব বিচাৰিছে ল'ব পাৰিব 800 ৰুপিছত ল'ব পাৰিব এখনতে 800 হয় মানুহে বেয়া পাব তথাপিও দাম বেছি উপায় নাই এইখিনি খুব ধুনীয়া 800 ৰুপিছত ল'ব পাৰিব হয়তো দোকানত আহিলে চাগে 100 টকা এটা কমাই দিব ন 14 হেৰি
পেয়াৰ 1400 টকা হ'ব আৰু এইফালে হৈছে চাওক কিমান ডাঙৰ হোৱাইটৰ এনেকৈ ভেৰাইটি ডিজাইন আছে পিয়ৰ নুনি আজি চাগে এইখিনি বহুত ধুনীয়া দেই 800 এইখিনি চাওক একদম ডাঙৰ ধুনীয়া এনেকুৱা কোনে বিচাৰিছিলে ঋতুপনে বিচাৰিছিলে কোনে বিচাৰিছিলে পাহৰি থাকিলোঁ এইফালে হৈছে নিজৰ প্ৰিয়জনক এনিভাৰ্চাৰীত এখন পিলো কভাৰ দিব পাৰিব বহুত ধুনীয়া এনিভাৰ্চাৰীৰ কাৰণে লৈ থওক কিয় বিয়াটোতো নহয়গৈ আৰু এবাৰ বিয়াৰ পাছত সেইকাৰণে এনিভাৰ্চাৰীৰ কাৰণে লৈ থ'ব পাৰে আৰু এইযোৰ হৈছে পদ্মিনী কটনৰ গেৰৰ ডিজাইনৰ খুব ধুনীয়া হেভি এইযোৰ অকণমান দাম হ'ব চাগে এইযোৰ আপোনালোকে ল'ব পাৰিব 2900 টকা 2900ত ল'ব পাৰিব হেভি মানে ভালেমান হেভিকৈ বনাইছে 2900ত ল'ব পাৰিব 2900ত ল'ব পাৰিব আৰু আমাৰ যিটো চেল একেবাৰে নিউ ইয়াৰ চেল আমি সামৰিম 15 তাৰিখে এইযোৰ কিমান হ'ব 3990 টকাটো নেকি 3990 টকা তিনিটাকৈ খাই আছে একবাৰ টেকটো চাই দিচোন প্ৰাইচ টেকটো ফটকে চাচোন নাই ইফালে আছে ৰ'বচোন অকণমান মাৰিবলৈ দিলোঁ দামটো অকণমান কম হ'ব এইযোৰ হা 3710 rupees মই ভাবিছোঁ অলপ কম হ'ব লাগে 3710 rupeesত ল'ব পাৰিব ধুনীয়া যোৰা হৈ গ'ল আৰু এইযোৰ হৈছে পদ্মিনী কটনৰ চেল বৰ্ডাৰ 3990 rupeesত ল'ব পাৰিব 3990 rupeesত ল'ব পাৰিব আৰু কোনোবা যদি তিৱা ড্ৰেছ আমাৰ ধেমাজিত ধৰক ভাড়াকৈ বিচাৰি থাকে আগৰ যিকেইটা আমাৰ এভেইলেবল আছিলে ভাড়াকৈ চব শেষ হৈ গ'ল বেয়া কৰি দিছে পিন্ধি এতিয়া আমি আকৌ নতুনকৈ এভেইলেবল কৰিছোঁ কোনোবা যদি তিৱা ড্ৰেছ ল'ব বিচাৰিছে ল'ব পাৰিব 3990 rupees ল'ব পাৰিব ভাড়াকৈ ধেমাজি বিপণীত আৰু এইযোৰ হৈছে 3990 rupeesত ল'ব পাৰিব 3990 rupees তিনিটাকৈ ঘাই আছে খুব ধুনীয়া আৰু ব্লাউজটো যে ধুনীয়াকৈ কৰাইছে তহঁতক কোনে ভাত বনাবলৈ গৈছে যাগে যা কেলে মথনিয়ে যা বুলি কৈ আছোঁ কেলে নাযাইছোঁ আৰু এইযোৰ হৈছে খুবেই ধুনীয়া পদ্মিনী কটনৰ ইয়ে কিমান 5250 rupeesত ল'ব পাৰিব 5250 যোৱাচোন মোৰ ফোনটো কোনোবাই চোৱা আৰু এইযোৰ হৈছে পদ্মিনী কটনৰ চেল বৰ্ডাৰ 2660 টকাত ল'ব পাৰিব খুবেই ধুনীয়া কিন্তু এনেকুৱা পদ্মিনী কটনৰ কাপোৰ লৈ থ'ব পাৰে য'ত অহা বছৰ এতিয়া ধৰক বিহুলৈকে হ'লেও আমি ইমানটো কমত দিব নোৱাৰিম বিহুত আহিলেও আপোনাৰ 27-2800 হ'ব কোটাৰ দামো বাঢ়ি গৈছে আৰু এইযোৰ হৈছে ব্লেকত 5530 টকাত ল'ব পাৰিব 5530 টকাত ল'ব পাৰিব এইযোৰ আৰু এইযোৰ হৈছে 3990 rupeesত গুড নাইট বা গুড নাইট আৰু কিছুমান মানুহে কাপোৰ লৈখিনি পইচা নিদিয়ে কৈ পাছত দিম বুলি কৈ খুজি থাকিবলৈ কেনেও বেয়া লাগে লাজ নাপায় নেকি বাৰু ক'বলৈও মন যায় হয় কিছুমানে বহুত ধুনীয়াকৈ কয় তাৰপিছত পইচা নিদি সেইবোৰ এটা মোৰ সমস্যা হৈ পৰিছে মোৰ দৰে চাগে বহুতৰো তেনেকৈ হৈছে আৰু এইযোৰ হৈছে 2660 টকা ধুনীয়া চিম্পল এইযোৰ কাপোৰ ল'ব পাৰিব ৰেডত 2660 টকাত ল'ব পাৰিব এইযোৰ হৈছে বহুত ধুনীয়া ব্লেকত 3990 ব্লেকত ফিনিচিং বহুত ধুনীয়া পিয়ৰ নুনি আজি নহ'ব চাগে আজি অনা নাই আচলতে আমি যিখিনি লাইভ কৰোঁ সেইখিনি গোটেই প্ৰাইচ টেগবোৰ মিলাই ল'বলগীয়া হৈছে সেইকাৰণে নহ'ব বুলি মই ভাবিছোঁ আৰু এইযোৰ যে বহুত ধুনীয়া হেভি আছে 2660 টকা বহুত কমত আহিছে এইযোৰ কাপোৰ ধুনীয়া পায় 2660 টকা ল'ব পাৰিব আৰু ইফালে হৈছে গেৰো পটালি মেথনি কোনোবা যদি লিগাং বুলি ল'ব বিচাৰিছে তেন্তে ল'ব পাৰিব 2200 টকাত যিহেতু আলিয়াই লিগাঙো আহি আছে ফাগুন মাহৰ প্ৰথমটো বুধবাৰ আৰু এইবাৰ আমি লিগাং পাতিম গুৱাহাটীতে ইয়াৰ দামো হৈছে যা 2660 টকা নহয় আৰু ইফালে হৈছে ৰঙাৰ গেৰো পটালি ডিজাইনৰ 2600 টকাত ল'ব পাৰিব 2600ত ল'ব পাৰিব এখন হৈছে খুবেই ধুনীয়া 2600ত ল'ব পাৰিব এইখিনি গোটেইখিনি হৈছে ট্ৰেডিশনেল মিচিং গেৰো পটালি মেথনি য'ত বিয়াই প্ৰগ্ৰামে ফাংচনে বহুত দৰকাৰ হয় আৰু এই শাড়ীখন যে বহুত ধুনীয়া মিছ নকৰিব বুলি ক'ম কটন কেঁচা পাটৰ শাড়ী যিটো পাৰি যে বহুত বেছি ধুনীয়া কটন টচ নেকি টচ হয় না সৰি কটন টচ তেন্তে দামটো অলপ বেছি হ'ব 5700 মান হ'ব নেকি এইটো চাইড কৰি থৈছোঁ 5700 মান হ'ব কটন টচৰ বহুত ধুনীয়া শাড়ীখন কিন্তু সেইকাৰণে কিবা এটা এক্সট্ৰা বিউটিফুল দেখিছোঁ আৰু হ'ব আৰু এইযোৰ হৈছে মেড ইন নামচাই স্পেচিয়েল ধুনীয়া যোৰা 10,080 rupeesত ল'ব পাৰিব
10,080 rupeesত ল'ব পাৰিব এযোৰ হৈছে খুবেই ধুনীয়া পিয়ৰ টছৰ যোৰা 6,160 rupeesত ল'ব পাৰিব 6,160 rupeesত ল'ব পাৰিব এযোৰ যে হোৱাইট টছৰ খুব ধুনীয়া ইয়াতে যিটো ওয়াংছো ডিজাইনৰ গালে যিটো পিন্ধে নামচাই ডিজাইন হয় বুটাখিনিও দেখিছে নে নাই সেইবোৰ গালে পেটাৰ্ণৰ পৰা কৰা হয় বহুত ধুনীয়া এযোৰ কাপোৰ 10,080 rupeesত ল'ব এযোৰ কাপোৰ লৈ থ'ব পাৰে হোৱাইট টছৰ আৰু নামচাই কাপোৰ সঁচাকৈ ধুনীয়া এযোৰ হৈছে কটননি 1,950 rupeesত ল'ব পাৰিব আৰু যিসকলে ভাবি আছিলে সৰস্বতীৰ কাৰণে লম কিন্তু এবাৰ শুনিছো সৰস্বতী বহুত আগতীয়াকৈ আছে সেইকাৰণে আমাৰ 15 তাৰিখৰ বিশেষ সেলতে আপোনালোকে ল'ব পাৰিব আৰু ৰেডি টু ওয়্যাৰ কাপোৰ বহুত আছে আমাৰ লগত বিশেষকৈ সৰস্বতীৰ কাৰণে ৰেডি টু ওয়্যাৰ কৰা হৈছে আমাৰ কিন্তু ষ্টাৰ্টিং প্ৰাইস 1,680 rupees কাপোৰ তাৰ কমন না 2,180 টকা ল'ব পাৰিব এইটো 3,300 এইটো অকমান চাব লাগিব কাপোৰটো 3,300 কম নহয় আৰু সাইড কৰি থৈছো নহয় আৰু এযোৰ হৈছে কটন নুনি 2,180 টকাত ল'ব পাৰিব 2,180 টকাত ল'ব পাৰিব ভাল পালে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে খুবেই ধুনীয়া দেই অফলাইন 2,180 টকা আৰু আমাৰ সেল আমি সামৰিম 15 তাৰিখে জানুৱাৰী 15 তাৰিখে আজিৰ পৰা যদি আমি হিসাব কৰো আপোনালোকৰ হাতত 7টা দিন আছে আমাৰ লগতো 7টা দিন আছে 1,950 টকা ল'ব পাৰিব এখানে কোনবা যদি একেটা দিনৰ ভিতৰত ভাবিছে যে লৈ থম বা সৰস্বতীত লাগিলে কমে হওক বা দামে হওক নতুন কাপোৰ এযোৰ যদি কোনেবা পিন্ধিম বুলি ভাবিছে তেন্তে আহিব পাৰে আমাৰ কাংকান ধেমাজি ডিব্ৰুগড় গুৱাহাটী তেজপুৰ ডিফু আমাৰ পাঁচখন হৈছে নিজৰ বিপণী আৰু আমি যোৰহাটতো ভাবি আছো বিহুৰ পাছত যাম সাকে কথা পাতি আছো আৰু এযোৰ হৈছে কটন নুনি 2,800 টকাত ল'ব পাৰিব 2,800 টকাত ল'ব পাৰিব এযোৰ হৈছে খুবেই ধুনীয়া কটন নুনি 2,180 টকা 2,180 rupeesত ল'ব পাৰিব 2,180 টকাত ল'ব পাৰিব এযোৰ হৈছে 2,180 টকা 2 হয় না 2,180 2,180 টকাত ল'ব পাৰিব 2,180 টকাত ল'ব পাৰিব এযোৰ হৈছে কটন নুনি 1,950 rupees 1,950 টকাত ল'ব পাৰিব আমাৰ ধেমাজি ডিব্ৰুগড় গুৱাহাটী ডিফু পাঁচখন হৈছে কাংকানৰ নিজৰ বিপণী যত আপোনালোকে ল'ব পাৰিব নিজৰ মন পছন্দৰ কাপোৰ এযোৰ কাপোৰ যে লয়াৰ আমাৰ জিলিৰ কাৰণে ভাল লাগিব বগাত কলা 2,180 টকাত ল'ব পাৰিব যাচোন পলবি যাচোন মোৰ এই নাৰ্সাৰীৰ পৰা ফোন আহিছে নেকি আৰু এযোৰ হৈছে 2,180 টকা ল'ব পাৰিব আজি তেজপুৰত পিয়ৰ মুগা চাদৰ আৰু সেট বিচাৰি নাপালো আপুনি গুটেইবোৰ গুৱাহাটী পিয়ৰ মুগা আছে তো তাতে নাই বুলি ক'লো 70-80 যোৰ আছে আৰু এযোৰ হৈছে 2,180 টকা ল'ব পাৰিব না কি আছিল কোন কোনে ফোন কৰিছে 2,180 টকাত ল'ব পাৰিব 2,180 টকাত দেচোন কোনে হয় হা হা 2,180 টকাত ল'ব পাৰিব হেতু আকৌ ভৰাই হেৰি কৰি থৈ দিবি এযোৰ হৈছে কটন নুনি ধুনীয়া যোৰা আৰু এই কটন নুনি ধুনীয়া যোৰা ল'ব পাৰিব 1,950 টকাত 1,950 ল'ব পাৰিব এযোৰ হৈছে টছ এৰি একদম পিন্ধি অকমান ছুটি আছে চাদৰখন ন অকমান ছুটি আছে কোনবা যদি ল'বলৈ ইচ্ছা কৰে 5,100 টকাত ল'ব পাৰিব অকমান ছুটি আছে কিন্তু আৰু এযোৰ টছ এৰি এযোৰ ল'ব পাৰিব 5,100 টকাত 5,100 টকাত ল'ব পাৰিব 5,100 টকাত ল'ব পাৰিব ভাল পালে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9101146547 এযোৰ হৈছে টছেৰি 5,100 টকাত ল'ব পাৰিব 5,100 টকাত ল'ব পাৰিব আৰু এযোৰ হৈছে টছত এৰি বোৱা ধুনীয়া অকনমান কিন্তু ছুটি আছে মানে বহুত পিন্ধি যে ইমান কমফৰ্টেবল পাব আপোনালোকে বহুত এটা এক্সট্ৰা যেটো কমফৰ্টনেস বুলি কয় সেইটো বহুত ধুনীয়া নলবাৰীত এখন দিব বিপণী নলবাৰীত চিন্তা কৰি আছো বাইদেউ লাহেকে এবাৰ কিন্তু যোৰহাটত চাই আহিলো হেদিনাখন মানে ধৰক ক'ব গ'লে মই এনেই ক'বাত নাযাওঁ কিবা এটা চিন্তা কৰিহে যাওঁ বুলি কোৱাটোৰ দৰে যোৰহাটত গ'লো হেদিনাখন গৈ বাগমৰা ইকো কেম্পতো গ'লো তাৰ লগতে আমি অকনমান চাইও আহিলো 5,100 টকা ল'ব পাৰিব আৰু এফালে হৈছে 5,100 টকাত ল'ব পাৰিব 5,100 টকাত ল'ব পাৰিব ধুনীয়া যোৰা ভাল পালে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে 5,100 টকাত ল'ব পাৰিব
এযোৰ হৈছে ৫,১০০ টকাত আৰু এইবোৰ কাপোৰ যে একদম পিন্ধি ভাল পাব কোনোবা যদি অলপ বয়সস্থ নহয় চৰি 7,300 ৰুপিজ মেখেলাখন হেভি আৰু এইযোৰ হৈছে ৫,১০০ টকাত ল'ব পাৰিব ৫,১০০ টকাত ল'ব পাৰিব আৰু মই বৰ্তমান লাইভ আহি আছোঁ আমাৰ গুৱাহাটী বিপণীৰ পৰা গুৱাহাটী বিপণীখন হৈছে বেলতলাৰ ৱাৰলেছ কেপ চিজাৰ্ছ অপজিট ট্ৰিনিটি স্কুৱেৰ মেক্স মাৰ্কেটৰ ওপৰত আৰু ইয়াৰ দাম হৈছে ২১৮০ টকাত ল'ব পাৰিব 2180 ল'ব পাৰিব এইযোৰ হৈছে কটন নুনি ধুনীয়া যোৰা এইযোৰ ল'ব পাৰিব ২১৮০ টকাত ২১৮০ টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে ২১৮০ টকা 2180 ল'ব পাৰিব ২১৮০ টকাত ল'ব পাৰিব এইযোৰ হৈছে কটন নুনি ধুনীয়া যোৰা ২১৮০ টকাত ল'ব পাৰিব ভাল পালে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে 9101146547 বাইদেউ লাইভ পাই ভাল লাগিছে থেংক ইউ বাইদেউ নুনি চাদৰ দেখাবচোন চাগে কাইলৈহে ধেমাজি আৰু এইযোৰ যে কটন কেঁচা পাটৰ বহুত ধুনীয়া আৰু কাপোৰ পিন্ধি বহুত ভাল পাব কমপ্লেইন কৰিবলৈ সুবিধা নাপাব মই এনেকুৱা এযোৰ কাপোৰ লৈ আহিলোঁ কিন্তু ব্লাউজটো থাকি আহিলে ধেমাজিত চিলোৱা ৪,৫০০ টকাত ল'ব পাৰিব চৰি ৫,২৫০ টকা চৰি ভুল হৈছে আৰু এইযোৰ হৈছে কটন নুনি ২১৮০ টকাত ল'ব পাৰিব ২১৮০ টকাত ল'ব পাৰিব এইযোৰ হৈছে কটন নুনি ২১৮০ টকা ল'ব মিচিং যোৰা দেখাবচোন কম প্ৰাইচত দেখুৱালোঁ বাইদেউ মোৰ লাইভটো শেষ হ'লে মানে আপুনি আকৌ চাব পাৰিব ২১৮০ টকাত ল'ব পাৰিব আৰু আমাৰ আজিৰ যিটো চেলৰ লাইভ আমি ইয়াতে সামৰিছোঁ আৰু আপোনালোকৰ হাতত 7টা দিন আছে আমাৰ হাততো 7টা দিন এই 7টা দিনৰ ভিতৰত কিবা যদি আপোনালোকৰ বিশেষ চেলৰ সুবিধা ল'বলৈ যদি চিন্তা কৰিছিলে তেন্তে আহিব পাৰিব আমাৰ বিপণীলৈ আমাৰ যোৰহাটলৈ সোনকালে আহিব বা আহিম আমি চিন্তা কৰিছোঁ বিহুৰ পাছত মই আকৌ একবাৰ যাম এইকেইদিন আচলতে দোকানখন এৰি যাবলৈ পৰাকৈ নহয় ইয়াত ডাঙৰ মানুহ নাই যে গুৱাহাটীত এতিয়া সেইকাৰণে ৰখিবলগীয়া হৈছে